আমি হলো বুৱাৰী যতে নাথাকো কিয় পবিত্ৰ ঈদৰ দিনটো আমি ইনলছৰ লগতে সেলিব্ৰেট কৰো। আমি একেলগে থাকিলেও মোৰ ননদজনী ঈদ সেলিব্ৰেট কৰাৰ কাৰণে মাইনাক লগত লৈ ইনলছৰ ঘৰত গুচি গল। হেল্ল এভৰিৱান, মই মৌচুমী আৰু আপোনালোকে চাই আছে মৌচুমী মিনি ব্লগ। সকলোকে ইন এডভান্স ঈদ মুবাৰক। মাইনা গুচি যাব বুলি শুনিয়ে আহান ৰাতিপুৱাৰ পৰা কান্দিবলৈ ষ্টাৰ্ট কৰিছে। আমি যদিও অলপ দূৰত থাকো, মাইনা আৰু আহানৰ মাজত কিবা এটা এটাচমেন্ট হৈ গৈছে। আৰু আমাৰ কথাটো কবই নালাগে, ইমান দিন ঘৰত সৰু ল'ৰা সন্তানে আছিল আৰু মাইনা আহাৰ পিছত ছোৱালী সন্তানৰো কমিটো ফুলফিল হৈ গৈছে। মাইনাক এৰি এতিয়া আমাৰো ভাল নালাগে। বেডিং পত্ৰ লৈ দিও ৰেডি। মাইনাক লৈ বাইকত জাৰ্ণি কৰিব, চ' মাইনাক বহাই দিলো বেগত। এই বেগটোৰ লগত আমাৰ বহুতে স্মৃতি জড়িত হৈ আছে। মানে আয়ান যেতিয়া জন্ম পালে তেতিয়া আমি এই বেগটো লৈছিলো আৰু তেতিয়া আয়ানক এই বেগত উঠাই বাইকেৰে আমি কিমান জাৰ্ণি কৰিছো, কিমান কষ্ট কৰিব লগা হৈছে। আৰু তাৰ পিছত যেতিয়া আহান জন্ম পালে আহানৰ এই বেগত উঠি পিনে ঘূৰিছে। আৰু আজি ফাইনেলি মাইনাও এই বেগটোতে বহি গৈ আছে আইতাৰ ঘৰত। বাচ্চাক লৈ বাইকত জাৰ্ণি কৰিবলৈ হলে কিন্তু এই বেগটোৱে বহুত সেফটি দিয়ে। আৰু আমি মাইনাক দি দিলো বাই বাই, সেফ জাৰ্ণি। দিনবোৰ কেনেকে পাৰ হৈ গৈ আছে গমে নাপাওঁ। ভাবিলে এনেকুৱা ফিল হয় সিদিনাৰ কথাহে। সিদিনাৰ কথা কলে কিন্তু সিদিনাৰ নহয়, 7 বছৰ পাৰ হৈ গৈছে। আৰু আহানক লৈ আমিও ওলাই পৰিলো। ঈদৰ বাবে আমিও ঘৰত আহিম, কিন্তু অলপ পিছত। লাষ্টলি ভিডিঅ'টো কেনে পালে নিশ্চয় কমেন্ট কৰি জনাব নাপাহৰিব। বাই বাই।